যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল তেতিয়া চিফ মিনিষ্টাৰে কি কৈছিল জানে? আমি বিজেপিয়ে জুবিনক ন্যায় দিম, কিন্তু এতিয়া ইলেকশ্যন ওচৰ চাপি অহাৰ লগে লগে তেওঁ অলপ মুখখন সলাইছে। তেওঁ কৈছে আমিতো জাজ কৰিব নোৱাৰোঁ, চিফ জাষ্টিছে জাজ কৰিব। প্ৰথমতে কিয় কৈছিল আমি জাজ কৰিম বুলি? আৰু আপোনালোকে SIT গঠন কৰিছিলে, SIT আপোনালোকৰ আণ্ডাৰত। আৰু মোৰ খুব সম্ভৱ হয়তো আপোনালোকৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ ফুকনৰ লগত আপোনালোকৰ সম্পৰ্ক আছে। তেওঁলোক কেতিয়াবা জামিন পায়, কিন্তু পাব্লিকৰ ভয়ত তেওঁলোক জেলৰ পৰা ওলাই অহা নাই। হয়তো আপুনি 5টা চিকিউৰিটি তেখেতক দিব, মই জানো। আচ্ছা, যিয়ে নহওক, ইয়াৰ যদি আপুনি ৰেহাই দিয়ে, বেল দিয়ে, তেতিয়াতো আপুনি এটাও ভোট নাপায়, এটাও ভোট নাপাব আপুনি। ন্যায়টো জাজে দিব হয়, কিন্তু চাৰ্জশ্বিটটো পুলিচে দিব না। পুলিচে যদি মিছাকৈ দিয়ে, মাৰ্ডাৰ বুলি দিব লাগে। মাৰ্ডাৰ বুলি দিলে চিফ জাষ্টিছে তাৰ বিচাৰটো লোৱাত বেছি কষ্ট হ'ব আৰু জুবিনে ন্যায় পাব। কিন্তু নক'বলগীয়া কথা হ'ল, জাজে এই জাজৰ ওচৰত আছে, সেইটো ক'বলৈও নাপায়। জাজে বেল দিয়া নাই, কিন্তু বেল দি আছে। এইটো পলিটিক্স সোমাই আছে, হিমন্ত বিশ্ব শৰ্মা জাজ, যে সিহঁতক বেল নিদিব। বেল দিলে আমাৰ কুৰ্চি খতম হৈ যাব, আমাৰ পাৱাৰ নাথাকিব। দ্বিতীয়তে সিহঁতক কোনোবাই মাৰিও পেলাব পাৰে। সিহঁতে জামিন কেতিয়াবাই হৈ যায়, কিয়নো এইটো ফাষ্ট ট্ৰেক কোৰ্ট। ফাষ্ট ট্ৰেক কোৰ্টত ডেইলি শুনানি হয়। If you like this video, then subscribe and see and watch with me. Thank you.